তেতিয়া ৰাস্তাবিলাকতো খানি পাইপ বহালেই তাৰপাছত আৰু সেই লেবাৰ দুটা মানে আহি পেলাই সেই চম্বা ইটা ক'ৰবাত লগালে ক'ৰবাত আছে ক'ৰবাত নাই এফালে ভাগি পৰিলে সেইফালে ভাগি পৰা মানে ইমান দ গাঁত হ'লেই সেই তাত যদি পানী উঠে তাত যদি বাইক আৰু ডাঙৰ গাড়ী যায় লুটিকাই হৈ পৰিব ধপককৈ এই পাইপবিলাক যে দুটামান বাংলাদেশী মিয়াই আহি পেলাই জইন কৰি থাকে জ্বালাই মাৰি থাকে সেইটো সময়ত কি হয় যে আমাৰ ডিপাৰ্টমেণ্ট যি আছে ইঞ্জিনিয়াৰ থাকিব লাগে মানুহে নিজে দেখিছে যে ফৰিঙাঠি বেছিকৈ পৰিছে অকণমান দেৰি ৰৈ দিয়ে বাইকৱালাকেইটাতো তাৰ ছাইডেই যাব একদম প্ৰায় 2008 চনৰ পৰা মই আছোঁ গুৱাহাটীত 2008 চনৰ পৰা প্ৰত্যেক বছৰে বানপানী পাইছোঁ 2025 চনত যিটো বানপানী পাইছোঁ তেনেকুৱা বানপানী আজিলৈকে পোৱা নাই আপোনালোকে সকলোৱে জানে অসমৰ বিভিন্ন ঠাইত বানপানী হৈছে লখিমপুৰত হৈছে এফালে কাৰ্বি আংলঙত হৈছে আৰু প্ৰধানকৈ গুৱাহাটীত হৈছে গুৱাহাটী চিটি পানীত ডুবি আছে এবাৰ যি পানী হৈছে এনেকুৱা পানী আগতে কোনো দিন হোৱা নাছিলে আৰু বহুতবাৰ পাইছোঁ পানী কিন্তু এইবাৰৰ নিচিনা পানী পোৱা নাই এইবাৰ বহুত জেগাত লেণ্ডশ্লাইড হৈছে মই য'ত থাকোঁ ৰূপনগৰত তাৰ অপজিটত লেণ্ডশ্লাইড হৈছে পাহাৰৰ মাটি খহি আহিছে তাৰপিছত পাথৰ খহি আহিছে তাৰ তাৰ ভিডিঅ' আপোনালোকক দি দিম ইয়াতে দেখা পাব চ' তলত বহুতখিনি মানুহ আছে সেই মানুহখিনিৰ অৱস্থা বেয়া হৈ আছে ৰাতি শুব নোৱাৰা অৱস্থা পাহাৰ য'ৰ পৰা খহি আহিছে তাৰ ওপৰতো শুব নোৱাৰা অৱস্থা কেতিয়া আৰু বেলেগ পাথৰ আছে সেই পাথৰবিলাক কেতিয়া খহি যায় ঠিক নাই ঘৰবিলাক ভাগি থাকিব আৰু তলত অহাৰ লগে লগেতো তলৰ মানুহবিলাকৰ অৱস্থা বেয়া হ'ব পুলিচক কোনোবাই খবৰ দিলে তাৰপিছত পুলিচ আহিছে তাৰপিছত একো নাই আকৌ গুচি গ'ল পুলিচ উভতি অলপ সাৱধান কৰিলে চাগে ত' এনেকুৱা পৰিস্থিতি আৰু কিমান দিনলৈ থাকিব যিহেতু আমি স্মাৰ্ট চিটিত থাকোঁ গুৱাহাটী এখন স্মাৰ্ট চিটি প্ৰত্যেকবাৰে সকলো চৰকাৰে আহি পেলাই বানমুক্ত গুৱাহাটীৰ সপোন দেখায় তাৰপাছত গৈ পেলাই একেই পৰিস্থিতি আজি অলপমান এইবিলাক বিষয়ৰ ওপৰতে কথা পাতিম বুলি ভাবিলোঁ আপোনালোকৰ লগলৈ আহিলোঁ প্ৰথম হ'ল জগৰীয়া আমি গুৱাহাটীবাসীয়ে কাৰণ আমাৰ যি ভৰলু আছে বেলেগ দেশত যদি যায় বেলেগ দেশৰ নদী যি বৈ যায় আমাৰ মানে চিটিৰ মাজেদি চহৰৰ মাজেদি সেইখন নদীত জাপানততো ক'বই নালাগে আপোনালোকে জানেই গোটেই মাছ দেখা পায় আৰু বেলেগ ইটালীতো খুব ধুনীয়া পৰিৱেশ কিন্তু আমাৰ ভৰলুখন যেন জাবৰ জোঁথৰ পেলাবলৈহে গভৰ্ণমেণ্টে বহুত প্ৰটেকশ্যন লৈছে ধৰক য'ত দলং আছে দলঙত তাতে ফেঞ্চিং লগাই দিছে যাতে জাবৰ দলিয়াব নোৱাৰে সেইবিলাকৰ পৰা অলপ ভাল হৈছে কিন্তু আমাৰ সৰু নলাবিলাকত জাবৰ সোমাই জাবৰ পৰি প্লাষ্টিক বস্তু পৰি গোটেই অৱস্থা বেয়া হৈ গৈছে আৰু তাৰ লগতে আমাৰ প্ৰশাসনো সমানে জগৰীয়া বুলিয়ে ভাবোঁ কাৰণ যেতিয়া বৰষুণ হয় বৰষুণৰ আগমুহূৰ্তত সকলো ড্ৰেইন চফা কৰিব লাগে সেইবিলাক সময়মতে চফা কৰা নাযায় কিন্তু এইবাৰ বেলেগবাৰতকৈ অলপমান বেলেগ দেখা পালোঁ ধৰক আনবাৰ কি হয় ড্ৰেইন চফা কৰি পেলাই এসপ্তাহমান তাতে পৰি থাকে মাটিখিনি এইবাৰ চফা কৰি নিছে এদিন বা দুদিনৰ ভিতৰত যিমান পাৰে সোনকালে সেইখিনি লৈ গৈছে সেইটো অলপ ভাল দেখিছোঁ সেইটো কাৰণে ক'ব লাগিব যে ভাল কামেই কৰিছে সেইটো ক্ষেত্ৰত কিন্তু এনেধৰণে আমি জানো এনেকৈ পেলাই থাকিলে জাবৰ যদি পেলাই থাকোঁ কেতিয়াবা আমাৰ বানমুক্ত হ'ব জানো এটা ভিডিঅ' প্লে' কৰি দিম আপোনালোকে চাই লওক ভৰলুৰ অৱস্থা কি কালি বৰষুণ দি থকা অৱস্থাত মই সেইপিনে গৈছিলোঁ ডেঞ্জাৰ লেভেলৰ ওপৰত আছে পুৰা পানী পাৰ হৈ আছে এতিয়া ভৰলু মুখৰ ওচৰত আছোঁ এই ৰাস্তাৰ মাজত এপিনেও পানী এবভ দ্য ডেঞ্জাৰ লেভেল এইফালে পুৰা ট্ৰেফিক জাম লাগি আছে আৰু অৱস্থা বেয়া হৈ গৈছে আমাৰ সকলোৱে কেনি কাটি পেলাই আহিছোঁ তাৰপিছতো পানীত ডুবিছোঁ এনেকুৱা অৱস্থা হৈ আছে পানী সিঁচি কি লাভ ডাল হ'ব সেইপিনেদি পানী একদম পুৰা ওপৰেদি পৰিয়ে আছে আৰু অসমৰ বিভিন্ন ঠাইত পানী হৈছে যেনেকৈ ৰঙা নদীৰ পৰা পানী এৰিছে তাৰ পৰা পানী আহিছে তাৰ যিবিলাক বান পীড়িত অঞ্চল আছে সেইবিলাকক আগতীয়াকৈ আগজাননী দিব লাগে আজি নিউজত পাইছোঁ যে আগজাননী দিয়া নাই কাকো ৰাতি 3টা বজাত আহি পেলাই বানপানী সোমাই গৈছে 5-6 মিনিটৰ ভিতৰত সেইবিলাক মানুহৰ অৱস্থা বেয়া হৈছে সকলোৰে মানে অৱস্থা বেয়া এতিয়া যিসকলৰ ঘৰত পানী নোসোমায় তেখেতলোকে নাজানে যে পানী সোমালে কেনেকুৱা অৱস্থা হয় কি হয় মানে সেই সময়ৰ পৰিস্থিতি যিহেতু মই গুৱাহাটীত ভাড়াতে আছোঁ 2008 চনৰ পৰা এবাৰে আজিলৈকে পানী সোমাইছে সেইবাৰ মই কলেজত পঢ়ি আছিলোঁ তাৰপৰা আপোনাৰ টিউশ্যন কৰি পেলাই উলুবাৰীৰ পৰা গণেশগুৰি বাঘেশ্বৰী মন্দিৰৰ ওচৰলৈ গৈছিলোঁ ওপৰৰ গাৰ্ডৱাল এখন ভঙাৰ কাৰণে পানী আহি পেলাই সোমাই গ'ল নৰ্মেলি মানে সেইটো ৰুমত পানী নোসোমায় মই আহি পেলাই পাইছোঁ মোৰ ৰুমৰ ভিতৰত এআঁঠু পানী অকলে কোনো নাই মোক হেল্প কৰিবলৈ ইয়াত মোৰ তলত চাউল আছিলে দুটামান কাপোৰৰ বেগ আছিলে থোৱা আছিলে সেইবিলাক চব পানীত বুৰি আছে যিসকলৰ ঘৰত ধৰক ফ্ৰিজ ইনভাৰ্টাৰ থাকে সেইবিলাকৰ অলপ দিগদাৰেই তাৰপিছত মই মানে বস্তু উঠাই আছোঁ বিছনাখনৰ ওপৰত বিছনাখন লাখিলি তিতা নাই বিছনা চাদৰখন তিতি আছে মানে আঁঠু যদি পানী হয় তাৰপিছত পানী চাউলৰ বেগটো উঠালোঁ যেনে তেনে আৰু যিটো কাপোৰৰ বেগ আছে সেই কাপোৰৰ বেগটো মই উঠাবলৈ ট্ৰাই কৰিছোঁ টেবুলৰ ওপৰলৈ বিশ্বাস কৰক পানী সোমাই পেলাই কাপোৰৰ বেগটো প্ৰায় 3 গুণতকৈ বেছি ৱেইট হৈ গৈছে মই অকলে উঠাব পৰা নাই সেইটো সময়ত মোৰ এনেকুৱা লাগিছে যে মই কান্দো নে হাঁহোঁ মই কাক মাতিম এতিয়া হেল্প কৰিবলৈ ৰাতি মই ক'ত থাকিম কি কৰিম এতিয়া শুবলৈ জেগা নাই ৰাতি কি খাম কি বনাম কাৰণ চাউল বস্তু কাপোৰ চবতো পানী ৰঙা পানী
ৰঙা বোকা পানীৰ মাজত সোমাই গ'ল। তাৰপিছত সেই সময়ত এনেকুৱা পৰিস্থিতি, লাকিলি আমাৰ লেণ্ডলৰ্ডৰ ঘৰতো পানী সোমাইছিলে। তেখেতলোকে ৰাতি কিবা ৰুটি চুটি আনি সকলোৱে মিলি পেলাই খাই পেলাই যেনে তেনে ৰাতিটো পাৰ কৰিছোঁ। পাছদিনাখনলৈ পানী ওলাই গৈছে। গুৱাহাটীত এটা কথা ভাল যে পানী সোমালে খুব বেছি 3 ঘণ্টা বা মেক্সিমাম হয়তো 12 ঘণ্টা থাকে ঠাই বিশেষে, তাৰপিছত ওলাই গুচি যায়। কিন্তু যি সময় থাকে যি সময় পানী সোমাই থাকে সেই সময়তে গোটেই অৱস্থা বেয়া কৰি দিয়ে। গোটেই নলাৰ লেতেৰা পানী চানী আনি পেলাই ঘৰৰ ভিতৰত সোমাই দিয়েহি। এতিয়া কালি যি অৱস্থা, কালি যেনেকুৱা অৱস্থাত মই মানে বাইক চলাই আহিছোঁ, সেই যেতিয়া পানী পাইছিলোঁ, পানীততো ভবাই নাছিলোঁ যে মই সেই পানীখিনিৰ পৰা ওলাই আহিব পাৰিম বুলি। ভয়ো লাগিছে। আৰু পানী বাইক চলাই গৈ থাকোঁতে পানীয়ে যিটো সোঁত মাৰিছে, সেই সোঁতটো মানে বহুত জোৰত মাৰিছে। মানে হয়তো মোৰ লগত পিলিয়ন ৰাইডাৰ আছিলে, জিতাঞ্জলি আছিলে কাৰণে বাচি গ'লোঁ। ৱেইট বেছি হৈ আছিলে। পাতল যদি অকলশৰীয়া যদি স্প্লেণ্ডাৰ বা গ্লেমাৰ শ্লেমাৰ লৈ আহিলোঁ বা স্কুটিজ দি লৈ আহিলোহেঁতেন, হয়তো পানীয়ে উটুৱাই নিলেহেঁতেন অকল থকাহেঁতেন। আৰু বাইকখন বা গাড়ীখন যদি এবাৰ যদি পৰি গ'ল, সেইখন আৰু পানী সোমাবই। মানে আমাৰ যি এয়াৰ ফিল্টাৰ আছে, এয়াৰ ফিল্টাৰেদি পানী সোমাবই। আৰু তাৰ পৰা ঠেলি আনিব লাগিব, নহ'লে ক'ৰবাত গেৰেজত থৈ আহিব লাগিব। পাছদিনাখন গৈ পেলাই ভাল কৰিবগৈ লাগিব পানী শুকোৱাৰ পাছত। আৰু যিবিলাক জেগাত পানী হৈছে, আমাৰ যোৰাবাটৰ নিচিনা জেগাত পানী নোহোৱা অৱস্থাত চাগে আপোনালোকে যিসকলে গুৱাহাটীলৈ আহিছে আমাৰ আপাৰ আছামৰ পৰা, তেখেতলোকে দেখিছে সেইটো ৰাস্তাত মানে দেখিলে ভাবিবই নোৱাৰি যে এইটো ৰাস্তাত ইমান পানী হ'ব পাৰে। পানী নোহোৱা জেগাত পানী হৈছে। আজি মই যিটো ৰুমত আছোঁ এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয়, তাতো হয়তো আৰু 3 ঘণ্টামান যদি একে লেঠাৰিয়ে পানী দিলেহেঁতেন, মানে 1 ফুটমান বাকী আছিলে আৰু সেই 1 ফুট পানী হয়তো ফিল আপ হৈ গ'লহেঁতেন, তাতো সোমালেহেঁতেন। সেইটো কাৰণে ভয় লাগি থাকে যে কি হ'ব, পানী সোমাব নেকি। আমাৰ যিটো ড্ৰেইন ছিষ্টেম, সেই ড্ৰেইন ছিষ্টেমটো ভাল কৰিব লাগিব। এনেকুৱা নহয় যে আজি পানী আহিলে কাইলৈ কোনোবা মুখ্যমন্ত্ৰী, MLA বা যিকোনো বৰমূৰীয়াসকলে আহি পেলাই চাই থৈ গৈছে, তাৰপিছত পাছদিনাখন শেষ খতম। তেনেকুৱাই হৈ আছে আমাৰ। পানী হোৱাৰ পাছত একো প্লেনিং নাই। আৰু যদি কিবা প্লেনিঙো কৰিছে, এতিয়া মই একদম চিম্পলি ক'বলৈ যাওঁ যে আমাৰ যি পাইপলাইন যে ব্লাষ্ট হয় সেইটোৰ ওপৰত একদম চিম্পলি মই চকুৰ আগত দেখি আছোঁ দেই, ব্লাষ্ট হোৱাৰ পৰা ধৰি কেনেকুৱা এই পাইপবিলাক যে দুটামান বাংলাদেশী মিয়াই আহি পেলাই জইন কৰি থাকে, জ্বালাই মাৰি থাকে। সেইটো সময়ত কি হয় যে আমাৰ ডিপাৰ্টমেণ্ট যি আছে ইঞ্জিনিয়াৰ থাকিব লাগে, ইঞ্জিনিয়াৰ চাব লাগে, তেতিয়াহে প্ৰপাৰলি হ'ব। কাৰণ এডুকেশ্যনটো ইঞ্জিনিয়াৰৰ ওচৰতহে আছে, ইঞ্জিনিয়াৰে জানিব কেনেকৈ কৰিব। এই বাংলাদেশী মিয়াকেইটাক আহি পেলাই কৈ দিব এনেকৈ পাইপডাল লগা, ৱেল্ডিং মাৰ। মই সেই ক্ষেত্ৰত মানে ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰকেইজনক জগৰীয়া কৰিব বিচাৰোঁ। আপোনালোকে এদিন আহি পেলাই ৰাতি 2টা বজাতহে যি পাইপডাল যে জইন কৰি আছে, পাইপ যে ফাটিব, এবাৰ কোৱালিটি মানে ভেৰিফাই কৰিছেনে যে কেনেকুৱা ধৰণৰ কাম হৈছে? জইন কৰি দিলে, মাটি দি পুতি দিলে, খতম। সেয়াই আমাৰ কাম হ'লগৈ। ফুটপাথৰ কথাটো ক'বই নোৱাৰি, সেইটো এটা মৰা ফাণ্ড হয় সকলোফালে। মই নিজে 3 বছৰৰ পৰা দেখি আছোঁ। মই অইন কথা নকওঁ, আমাৰ GMCৰ পৰা গণেশগুৰিলৈ এটা চাব ৰাস্তা আছে, আপোনালোকে যদি আহিছে দেখা পাইছে। সেই ৰাস্তাটো মই আজিও কওঁ, আপোনালোকে কোনো দিন নাযাব সেইটো ৰাস্তাত। ঠাণ্ডা দিনত সেইটো ৰাস্তাত পানী উঠি থাকে। আৰু সেই ৰাস্তাটো মেৰামতিৰ কাম হয়তো আজি 1 বছৰ 2 বছৰ আগতে আৰম্ভ কৰিছিলে, আজিলৈকে শেষ কৰিবই পৰা নাই। ইমান ডাঙৰ কাম। গোটেই ৰাস্তাটো কিনাৰত এনেকৈ পাথৰ উঠাই থৈছে, আমাৰ ড্ৰেইনৰ যে এইবিলাক ভঙা চিগা, আৰু লগত এনেকৈ ৰড ওলাই আছে। আৰু গাঁতবিলাকতো ক'বই নালাগে, কেনি গাঁত আছে। সেইটো ৰাস্তাত যদি ফুটপাথত যায় মানে ঘূৰি অহাৰ কোনো অপশ্যনেই নাই, এনেকুৱা অৱস্থা হৈ আছে। আপোনালোকে যদি গৈছে সেইটো ৰাস্তাৰ বিষয়ত জনাব, কমেণ্ট বক্সটোত ৰাখিছোঁ আপোনালোকলৈ। সেই ৰাস্তাটো কিয় ইমান মানে কষ্ট? কেতিয়াবা যদি GS ৰোডত পানী হয়, তাৰ অল্টাৰনেটিভ ৰাস্তা গণেশগুৰি আৰু ভঙাগড়ৰ মাজত সেইটোৱে হয়। সেই এটা ইমান ইম্পৰ্টেণ্ট ৰাস্তা, সেইটোৰ কি অৱস্থা কৰি ৰাখিছে? কেনেকুৱা হৈ আছে সেইটো? এনেকুৱা অৱস্থা, গুৱাহাটী মানে ৰাস্তা মানে সদায় নিৰ্মাণ হৈ থাকে, প্ৰায় নিৰ্মাণ হৈয়ে থাকিব। আজি পাইপ বহালে, কাইলৈ কিবা বহালে, পৰহিলৈ কিবা এটা বহালে, মানে ৰাস্তাটো বনাই যাবহে, আকৌ আৰম্ভ হ'লেই। এতিয়া আপুনি যদি পানী যদি উঠি আছে, এআঁঠু যদি পানী উঠি আছে, তাত আপুনি সাৱধানে চলাবও নোৱাৰে। কোনফালৰ পৰা গাঁত হৈ আছে কোনো ঠিক নাই। মই এতিয়া মোৰ নিজৰ ৰূপনগৰ ৰাস্তাটোকে কথা কওঁ। ৰাস্তাটো যিটো হয় সেইটো ৰাস্তা মানে প্ৰথম কথা পানী হ'ল, পানী আহিলে ঠিক আছে, পানী হৈ গ'ল, পানী হৈ পেলাই শুকাই গ'ল। বিশেষ পানী নহয় ৰূপনগৰত। এতিয়া পানী শুকাই যোৱাৰ পাছত ধূলিৰ কোবত থাকিব নোৱাৰে, কাৰণ পাহাৰৰ ওপৰৰ পৰা ৰঙা মাটিৰ পানী আহি যায়। সেইখিনি শুকাই যোৱাৰ পাছত ধূলি, পূৰা 1 মাহ ধৰি ধূলি, একদম পূৰা ধূলি হৈ থাকিব। তেতিয়া ৰাস্তাবিলাকতো খানি পাইপ বহালেই। তাৰপাছত আৰু সেই লেবাৰ দুটামানে আহি পেলাই সেই চম্বা ইটাকেইটা ক'ৰবাত লগালে, ক'ৰবাত আছে ক'ৰবাত নাই, এফালে ভাগি পৰিলে, সেইফালে ভাগি পৰা মানে ইমান দ গাঁত হ'লেই, সেই তাত যদি পানী উঠে, তাত যদি বাইক আৰু ডাঙৰ গাড়ী যায়, লুটিকাই হৈ পৰিব ধপককৈ। আমাৰ গুৱাহাটীবাসী সঁচাকৈ বহুত স্মাৰ্ট হয় যে তেওঁলোকে এনেকুৱা এটা ছিটুৱেশ্যনৰ মাজতো তেখেতলোকে মানে আজিলৈকে একো বেয়া হোৱা নাই, তেনেকৈয়ে চলাই মেলি সুবিধা নিজেই কৰি মেলি গৈ আছে। আৰু ফ্লাইঅভাৰটো বনাই সেইখন কেতিয়াও শেষেই নহয়। ফ্লাইঅভাৰ বনাই থাকিব, মানুহ একো ছেফটি মানে একোৱেই নাই। ছেফটি বস্তু আমাৰ ইণ্ডিয়াত একোৱেই নাই, একোৱে ছেফটি নাই। ওপৰৰ পৰা এনেকৈ ৱেল্ডিং কৰি থাকিব, টপকৈ লোহাৰৰ সেই জ্বলি ফিৰিঙতি পৰি থাকিব। তাৰ মাজেৰে তাত নাই চিকিউৰিটি একো নাই যে অকণমান ৰৈ দিওঁ, ৰখাই দিওঁ, নাই। চানমাৰীৰ ফালে যাব, দেখা পাব। এতিয়াও বনাই আছে। মই কালি পৰহি গৈছোঁ, তাত দেখি আহিছোঁ টপকৈ লোহাৰৰ মানে ফিৰিঙতি পৰি আছে, আৰু এইফালে মানুহ অহা যোৱা কৰি আছে। মানুহে নিজে দেখিছে যে ফিৰিঙতি বেছিকৈ পৰিছে, অকণমান দেৰি ৰৈ দিয়ে। বাইকৱালাকেইটাতো তাৰ চাইডেই যাব একদম।
যে দেৰি হৈছে একদম বহুত ফিঙঠি পৰিলেও মানে ছাইডে দিয়ে যাব ইমান মানে ছেফটি ছিকিউৰিটি একো নাইকিয়াকৈ মানে কেনেকৈ চলি আছে নহয় হয়তো মানে সেই ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ মানুহে যদি আমাক দেখা পায় মানে ভয় খাব যে এখেতলোকে এখেতলোকক চোৱা এখেতলোকে কেনেকৈ চলিব পাৰে কেনেকুৱা এটা পৰিস্থিতিত চলি আছে মানে আৰু পানী হ'ল যেতিয়াতো এইবিলাক গোটেই খতমেই উটাই মেলি লৈ গ'ল এবাৰ ভাগ্য ভাল সেই আপোনাৰ জাবৰ পেলোৱা যিটো নাও টাইপৰ ড্ৰামটো সেইটো উঠি অহা নাই আগতেতো সেইটোও উঠি আহে তাৰ মাজতে নাও নিচিনাকৈ মানুহ উঠি যায় কি ক'ম আৰু মানে স্মাৰ্ট চিটিত থাকিছোঁ এয়াই হ'ল আমাৰ স্মাৰ্ট চিটিৰ প্ৰকৃত ৰূপটো এনেধৰণেই আছোঁ আমি এই 8 বছৰত মানে বহুত 8 বছৰ নহয় বেছি হ'ল 2008 চনৰ পৰা 25 চনলৈকে বহুত জ্বলা যন্ত্ৰণা খাইছোঁ গুৱাহাটীত বেয়া লাগে যিসকল মানুহৰ মানে ঘৰত পানী সোমায় একো কৰিব নোৱাৰে খাবলৈ একো নাথাকে তেখেতলোকৰ কি হ'ব সেইটো ভাবি পেলাই বেয়া লাগে কেতিয়া যে শুদ্ধ হ'ব নহয় ভাবিবই নোৱাৰি এইবিলাক কেতিয়া কাৰেকশ্যন হ'ব আমাৰ পৰাই টেক্স লৈ আছে আমিয়ে টেক্স দি আছোঁ তাৰ পাছতো আমাৰটোতো ভুলটোতো আছেই আমিতো পেলাওৱে মানুহখিনি পেলাই তাৰ পাছতো গভৰ্ণমেণ্টে যদি অলপমান সঠিকভাৱে কামখিনি কৰে তেতিয়া ভাল হয় ঠিক আছে বাৰু ইমানতে সমাপ্ত কৰিছোঁ এইখিনি কথাই ক'ম বুলি ভাবিছিলোঁ যিহেতু গুৱাহাটীত আছোঁ এনেধৰণে চলিব লাগিব আমি আৰু কিমান বছৰলৈকে হয়তো কেতিয়াও এইটো গুৱাহাটীৰ সমস্যা কেতিয়াও শেষ নোহোৱা সমস্যা যেতিয়ালৈকে গুৱাহাটীত মানুহ থাকিব তেতিয়ালৈকে সমস্যা থাকিব এতিয়া বহুতে ক'ব যে গুৱাহাটীত কি পানী হৈছে কলকাতাতো হয় বেংগলোৰতো হয় আমেৰিকাতো হয় আৰু চলিবই লাগিব এনেকৈ আৰু নে কি কয় আপোনালোকৰ মতামত জনাব ক'ত আছে কি কৰিছে কেনেধৰণে আছে কি অসুবিধা পাইছে ধন্যবাদ